নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে নিউজ ট্ৰেন্ডিং অসম আজি হৈছে 29 অক্টোবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰে সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ 2026 নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বৃহৎ প্ৰতিশ্ৰুতি প্ৰতিটো পৰিয়ালক বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ'ব পৰিয়ালৰ এজন সদস্যৰ সৰকাৰী চাকৰি লগতে সংখ্যালঘু সাংবিধানিক অধিকাৰ সুনিশ্চিত কৰিব বিৰোধী মিত্ৰজোঁটে লগতে কেইবাটাও প্ৰতিশ্ৰুতি দিছে কংগ্ৰেছ চৰকাৰ ৰাখিলে এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ জনতাক উদ্দেশ্যি বিৰোধী মিত্ৰজোঁটৰ কেইবাটাও ডাঙৰ প্ৰতিশ্ৰুতি বিৰোধী মিত্ৰজোঁটৰ চৰকাৰ গঠন হ'লে কাৰ্যকৰী হ'ব পুৰণি পেঞ্চন নীতি সুনিশ্চিত কৰা হ'ব সকলো সংখ্যালঘু জনগোষ্ঠীৰ সাংবিধানিক অধিকাৰ প্ৰতিটো পৰিয়ালক বিনামূলীয়াকৈ দিয়া হ'ব 200 ইউনিট বিনামূলীয়া বিদ্যুৎ আৰু ৰেহাই দিয়া হ'ব প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰপত্ৰ আৰু পৰীক্ষাৰ মাচুল বিধৱা আৰু জ্যেষ্ঠ নাগৰিকে প্ৰতিমাহে লাভ কৰিব 1500 টকা মাহিলী 3000 টকাকৈ পেঞ্চন লাভ কৰিব বিশেষভাৱে সক্ষম ব্যক্তিসকলে বিৰোধী মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ পিছতেই স্থগিত ৰখা হ'ব ৱাকফ সংশোধনী বিধেয়ক কেইবাটাও প্ৰতিশ্ৰুতি এবাৰ কংগ্ৰেছ চৰকাৰৰ 2026 চনৰ নিৰ্বাচনৰ পূৰ্বে আৰু বিহাৰত চমক দেখুৱাই বিৰোধী মিত্ৰজোঁটে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ মহিলাসকলক যাত্ৰাৰ বাবে প্ৰদান কৰা হ'ব বিনামূলীয়া ব্যৱস্থা ইয়াৰ বাবে ক্ৰয় কৰা হ'ব নতুন 2000 ইলেক্ট্ৰনিক বাছ ন্যূনতম সমৰ্থনত মূল্যত সকলো শস্য ক্ৰয়ৰ নিশ্চয়তা দিয়া হ'ব কৃষকক লগতে প্ৰতিজন ব্যক্তিক দিয়া হ'ব 25 লাখ টকা পৰ্যন্ত বিনামূলীয়া স্বাস্থ্য বীমা আৰু প্ৰতিটো পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰি দিবলৈ আনিব বিশেষ আইন সংকল্প পূৰণ কৰি 20 মাহৰ ভিতৰত আৰম্ভ কৰিব চাকৰি প্ৰদানৰ প্ৰক্ৰিয়া জীৱিকা বাইদেউসকলক স্থায়ী কৰি দিয়া হ'ব চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা আৰু এই মৰ্যাদা দি জীৱিকা বাইদেউক মাহে মাহে দিয়া হ'ব 30,000 টকাৰ দৰমহা আৰু ইয়াৰ উপৰিও ৰেহাই দিয়া হ'ব তেওঁলোকে লোৱা ঋণৰ সুদ আৰু মাই বাহেন মেন যোজনাৰ অধীনত মহিলাসকলে প্ৰতিমাহে পাব 2500 টকা আৰু এই আঁচনিৰ অধীনত প্ৰতি বছৰে 30,000 টকা আৰ্থিক সাহায্য দিব মহিলাক এবাৰ কংগ্ৰেছ চৰকাৰ ৰাখিলে আৰু প্ৰতিটো মহকুমাতে স্থাপন কৰা হ'ব মহিলা মহাবিদ্যালয় আৰু অপৰাধৰ প্ৰতি শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিব বিৰোধী মিত্ৰজোঁটৰ চৰকাৰে জনতাক উদ্দেশ্যি বিৰোধী মিত্ৰজোঁটৰ কেইবাটাও ডাঙৰ প্ৰতিশ্ৰুতি দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই SITৰ জৰিয়তে তথ্য আৰু প্ৰমাণ লুকুৱাবলৈ বিচাৰে তথ্য ফাদিল নহবলৈ গঠন কৰিছে SIT আৰু এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈ এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ মুখ্যমন্ত্ৰীয়ে SITৰ জৰিয়তে তথ্য প্ৰমাণ লুকুৱাবলৈ বিচাৰে SIT গঠন হোৱা দিনাই মোৰ সন্দেহ হৈছিল যে মুখ্যমন্ত্ৰীয়ে তথ্য নলোৱাটো বিচাৰিছিল মুখ্যমন্ত্ৰীয়ে কেতিয়াও ঘটনা এটাৰ তথ্য ফাদিল হোৱাটো নিবিচাৰে যেতিয়াই বিষয়টো আৰু তথ্য লুকুৱাব লাগে তেতিয়াই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে SIT গঠন কৰে বুলি এক প্ৰকাৰ বিস্ফোৰক অভিযোগ আনিছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আৰু মুখ্যমন্ত্ৰী আৰু SITৰ তদন্তক লৈ অসন্তুষ্টি প্ৰকাশ APCCৰ সভাপতি গৌৰৱ গগৈৰ জুনমণি ৰাভাৰ মৃত্যুৰ কেনেকৈ হ'ল তথ্য লুকুৱাবলৈ লগে লগে SIT গঠন কৰিলে তাৰ পিছত মোৰ সন্দৰ্ভত ৰাইজে বাস্তৱ তথ্যবোৰ ৰাইজে গম নাপাবলৈ SIT গঠন কৰি দিলে আৰু ইয়াৰ পিছত জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই লগে লগে গঠন কৰি দিয়া হ'ল SIT আৰু ইয়াৰ লগতে এক মন্তব্য কৰিছে যে অসমৰ ভিতৰত কেৱল SITয়ে তদন্ত কৰিব পাৰে নেকি এনেদৰে এতিয়া প্ৰশ্ন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী তাৰ পিছত কৈছে যে SITৰ ভিতৰত এই কেইজনেই বিষয়া নেকি ৰাজ্যত আৰু আন আৰক্ষী বিষয়া নাই নেকি আৰু অসমৰ DGP CID তেওঁলোকে কি তদন্ত কৰিব নোৱাৰে নেকি এনেদৰে এতিয়া প্ৰশ্ন কৰিছে গৌৰৱ গগৈয়ে আৰু সকলোৰে তদন্তৰ ক্ষেত্ৰত SITত কেৱল একেসকল বিষয়াই থাকে কিয় মুখ্যমন্ত্ৰীয়ে SITৰ জৰিয়তে তথ্য আৰু প্ৰমাণসমূহ লুকুৱাবলৈ বিচাৰে SIT গঠন হোৱা দিনাই মোৰ সন্দেহ হৈছিল যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তথ্য নলোৱাটো বিচাৰিছিল
আৰু মুখ্যমন্ত্ৰীয়ে কেতিয়াও ঘটনা এটাৰ তথ্য ফাদিল হোৱাটো নিবিচাৰে, যাৰ বাবে কোনো এটা ঘটনা সংঘটিত হ'লেই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগে লগে SIT গঠন কৰে। এনেদৰে এতিয়া মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনিছে গৌৰৱ গগৈ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। বীৰ লাচিত সেনাৰ বিৰুদ্ধে আৰক্ষীৰ একশ্যন। ৰন্টু পানীফুকন, উৎপল দত্ত আৰু তন্ময় চেতিয়াক আদালতত হাজিৰ কৰা হৈছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ডাঙৰ খবৰ। বীৰ লাচিত সেনাৰ বিৰুদ্ধে আৰক্ষীৰ একশ্যন আৰু বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্টু পানীফুকনক আদালতত ইতিমধ্যে হাজিৰ কৰোৱা হৈছে আৰু উৎপল দত্ত, তন্ময় চেতিয়াকো আদালতত হাজিৰ কৰা হৈছে আৰু মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হৈছে। তিনিওকে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে বিকাশ অসম আৰু বৰ্তমানেও পলাতক অৱস্থাত আছে বিকাশ অসম। বীৰ লাচিত সেনাৰ বিৰুদ্ধে আৰক্ষীৰ একশ্যন দেখিবলৈ পোৱা গৈছে। বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্টু পানীফুকনক আদালতত হাজিৰ কৰা হৈছে। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীয়ে বীৰ লাচিত সেনাৰ দৰে সকলো সংগঠন হ'ব লাগে বুলি কৈছিল। বিশাল সংগ্ৰামৰ ভয়ত এই আক্ৰমণ। এবাৰ সৰব হৈছে বিধায়ক অখিল গগৈ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি আমাৰ এই চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক, ভিডিঅ'খনত লাইক কৰি কমেণ্ট বক্সত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে লিখক #JusticeForJubin Garg। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ, কেইমাহমানৰ পূৰ্বে বীৰ লাচিত সেনাক লৈ মুখ্যমন্ত্ৰীয়ে ভাল কথা কৈছিল, ভাল মন্তব্য কৰিছিল আৰু অসমৰ জাতীয় সংগঠন বীৰ লাচিত সেনাৰ দৰে হ'ব লাগে বুলি কৈছিল খুদ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। আৰু মাত্ৰ এমাহৰ ভিতৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিয় কথা সলনি কৰি দিছে। এতিয়া এই সংগঠনটোত ৰাজ্যত নিষিদ্ধ কৰিবৰ বাবে উঠি পৰি লাগিছে মুখ্যমন্ত্ৰী। বীৰ লাচিত সেনাৰ নেতাক গ্ৰেপ্তাৰ কৰাক লৈ সৰব হৈছে বিধায়ক অখিল গগৈ। হঠাৎ সংগঠনটোৰ প্ৰতি মুখ্যমন্ত্ৰীয়ে এনে কিয় কৰিব লগা হ'ল তাক লৈ প্ৰশ্ন কৰা হৈছে আৰু এই মুহূৰ্তত চৰকাৰ প্ৰশাসনে তেওঁলোকক কি কাৰণত গ্ৰেপ্তাৰ কৰিছে সেয়া প্ৰশ্ন কৰিছে। বিকাশ অসমে সমগ্ৰ ৰাজ্যত জুবিনদাৰ ন্যায়ৰ বাবে সকলো সংগঠনক একগোট কৰিব খুজিছিল আৰু জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত এখন বিশাল সংগ্ৰাম হ'ব লাগে বুলি এনে কাম কৰিছে আৰু একগোট হৈ বিশাল সংগ্ৰাম হ'ব বুলিয়েই এই আক্ৰমণ বীৰ লাচিত সেনাৰ ওপৰত আৰু একগোট হৈ বিশাল সংগ্ৰাম হ'ব বুলিয়েই এই আক্ৰমণ কৰিছে বীৰ লাচিত সেনাৰ ওপৰত। এনেদৰে এতিয়া মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। ৰন্টু পানীফুকনক অতি শীঘ্ৰেই মুকলি কৰিবলৈ আহ্বান জনাইছোঁ আৰু বিকাশ অসমকো গ্ৰেপ্তাৰ নকৰিবলৈ চৰকাৰক দাবী জনাইছে অখিল গগৈয়ে। আৰু কেইমাহমানৰ পূৰ্বেই বীৰ লাচিত সেনাক লৈ মুখ্যমন্ত্ৰীয়ে কৰিছিল কেতবোৰ ভাল মন্তব্য আৰু অসমৰ জাতীয় সংগঠন বীৰ লাচিত সেনাৰ দৰে হ'ব লাগে বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে। কিন্তু মাত্ৰ এমাহৰ ভিতৰতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কথা সলনি কৰি দিছে কিয় তাক লৈ প্ৰশ্ন কৰা হৈছে আৰু এতিয়া এই সংগঠনটোক ৰাজ্যত নিষিদ্ধ কৰিবৰ বাবে উঠি পৰি লাগিছে। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। এবাৰ জনতাৰ বিশ্বাস আৰু আস্থা বৃদ্ধি পাইছে কংগ্ৰেছৰ প্ৰতি। প্ৰতি মাহৰ 10 তাৰিখে কংগ্ৰেছত হ'ব বৃহৎ যোগদান কাৰ্যসূচী। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ডাঙৰ খবৰ। বুধবাৰেও কংগ্ৰেছত বৃহৎ যোগদান কাৰ্যসূচী। ৰাজ্যৰ জিলাই অনুষ্ঠিত হ'ব যোগদান কাৰ্যসূচী। যোগদানৰ দীঘলীয়া তালিকা হাতত লৈ সাজু হৈছে গৌৰৱ গগৈ। 26ৰ নিৰ্বাচনৰ পূৰ্বে কঁকালত টাঙলি বান্ধিছে এইবাৰ কংগ্ৰেছ দলে। যোগদানক লৈ বৃহৎ ঘোষণা সভাপতি গৌৰৱ গগৈৰ। কংগ্ৰেছৰ প্ৰতি জনতাৰ বৃদ্ধি পাইছে এতিয়া বিশ্বাস আৰু আস্থা। প্ৰতি মাহৰ 10 তাৰিখে কংগ্ৰেছত হ'ব বৃহৎ যোগদান। কংগ্ৰেছৰ প্ৰতি জনতাৰ বৃদ্ধি পাইছে বিশ্বাস আৰু আস্থা।